নমস্কাৰ জ্ঞানদীপ লাইভ চেনেল ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি দেখাব ওলাইছিলোঁ কলৰ খেতি, যিনেনৰ কলৰ খেতি আপোনালোকে গম পায় অসমৰ কাৰণে, অসমৰ মাটিৰ কাৰণে বা এই ফচলটো বহুত ডিমাণ্ড থাকে আৰু এই খেতিটো আটাইতকৈ লাভজনক খেতি আৰু টিছু কালচাৰ লেবৰটো যিটো কেৰেলা বা কৰ্ণাটকৰ পৰা অনা হয় পুলি আৰু বৰ্তমান ইয়াৰ আমি পুলি খান্দি আছোঁ আৰু পুলি খান্দিছোঁ এটা কাৰণে আপোনালোকে গম পায় যেতিয়ালৈকে ইয়াৰ থোকা আৰু প্ৰডাকশ্যনটো আমাৰ নাহে তেতিয়ালৈকে আমি ইয়াৰ এটাও পুলি আমি ৰাখিব নিদিওঁ আৰু সেইকাৰণে আমি বৰ্তমান কল পুলিবিলাক এতিয়া খান্দি দি আছোঁ এইদৰে। যেতিয়ালৈকে আপোনাৰ থোকা নোলায়, থোকা নোহোৱালৈকে কোনো ধৰণৰ পুলি আপোনালোকে ৰাখিব নোৱাৰে আৰু পাতবিলাক কাটা বা গছত পোক নলগা মেডিচিন ভিটামিনৰ বহুত নিয়ম থাকে, তো সেইখিনি আপোনালোকে কৰিব লাগিব। আৰু এতিয়া আজি বৰ্তমান ভিডিঅ'টোত দেখুৱাব দিছোঁ এইটোৱে যে কলপুলিবিলাক আপোনালোকে ৰাখিব নোৱাৰে, এইটোলৈ আপোনালোকে কলপুলিবিলাক পেলাই দিব আৰু এই পুলিটোৰ পৰা কোনো ভাল প্ৰডাকশ্যন নহয়, এইটো ছেকেণ্ড জেনেৰেশ্যন হয় আৰু যিটো আমি ৰুই থৈছোঁ এই ডাঙৰ গছজোপা হৈছে ফাৰ্ষ্ট জেনেৰেশ্যন, যিটো লেবৰেটৰীৰ পৰা অহা পুলি। আৰু এতিয়া এইদৰে খান্দি দিয়াৰ পাছত আমি মাটি চপাই দিব লাগিব, য'ত য'ত আপোনালোকে গা ধুইছিলে এই জেগাবিলাকত আপোনালোকে আকৌ মাটিবিলাক চপাই দিব যাতে গা ধুই নাথাকে। গা ধুই থাকিলে তাত যদি পানী জমা হয় তেতিয়া গছজোপা সমস্যা হ'ব, তো সেইটো কাৰণে আপোনালোকে এইদৰে পুলিবিলাক খান্দাৰ পাছতে আকৌ গা ধুই থকা জেগাখিনিত চাৰিওফালৰ পৰা মাটি দি দিব আৰু ওচৰৰ মাটিবিলাক চপাই পেলাই আপোনালোকে এইদৰে ঢাপ কৰি দিব। আৰু ইয়াত ইচ্ছা কৰিলে আপোনালোকে পানী অলপ দিব পাৰে যায়েদি, কিন্তু কলৰ খেতিত তেনেকৈ কোনো পানী ইমান প্ৰয়োজন নাই আৰু বৰষুণ বাৰিষা সময় এতিয়া আমি কৰি আছোঁ, সেইকাৰণে আমি এতিয়া পানীটো দিয়া নাই। যদি খৰালি হয় তেতিয়াহ'লে এইদৰে আপোনালোকে গাঁত খান্দি যেতিয়া পুলিটো উঠাই দিব তাৰপাছতে আপোনালোকে মাটি দিয়াৰ পাছত পানী অলপ দি দিব। আৰু বৰ্তমান গাঁত কৰি থ'ব নোৱাৰে, আপোনালোকে গাঁত খান্দা জেগাটো দ জেগাটো মাটিটো ভৰাই দিব। আৰু এতিয়া এইদৰে আমি দেখিছোঁ কিমান চাফ চিকুণ কৰি ৰাখিছোঁ গোটেই কলৰ খেতি আৰু সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। গুৰিবিলাকক মাটি তুলি দিব আপোনালোকে। আমাৰ থোকা ওলাইছে আপোনালোকে দেখিছে, এয়া যিনেনৰ কল থোকা আমাৰ প্ৰায়